নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মোৰ সৰু সৰু কথা নামৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই সৰু সৰু কথাত মই ক'ব খুজিছোঁ ইদুৰ বিষয়ে। ইদু কি জানেনে? ইদু ময়ো নাজানিছিলোঁ, কিন্তু এতিয়া সেইকাৰণে মই গম পালোঁ কাৰণে মই আপোনালোককো ক'ব খুজিছোঁ। আমি ভূঁইকঁপ আহিলে বৰ ভয় কৰোঁ। এই ইদু আছে ভূঁইকঁপৰ দেশত। ভূঁইকঁপৰ দেশ হ'ল জাপান। জাপানত বোলে গোটেই দিনটো সৰু বৰ ভূঁইকঁপ হৈয়ে থাকে। গতিকে জাপানত আছে ইদু। আৰু ইদুৰ উদাহৰণেৰে মই কথা এটা ক'ব খুজিছোঁ। আমাৰ যে কাছাৰ জিলাত কৰিমগঞ্জ আছে, কৰিমগঞ্জৰ এতিয়াৰ নামটো হ'ল শ্ৰীভূমি। শ্ৰীভূমিৰ পুৰণি নাম কৰিমগঞ্জ। এলাহাবাদৰ নতুন নাম প্ৰয়াগৰাজ। প্ৰয়াগৰাজৰ পুৰণি নাম এলাহাবাদ। গতিকে তেনেকৈ ইদু এখন ঠাইৰ নাম। ইদু আছে জাপানত, আৰু জাপানৰ ৰাজধানী হ'ল টকিঅ', আৰু টকিঅ'ৰ পুৰণি নাম হ'ল ইদু। এয়াই হ'ল ইদুৰ কাহিনী। ধন্যবাদ।